গাইজ বেক এক্সাৰচাইজ এটা অন্য ধৰণে কেনেকৈ কৰিব পাৰি মই দেখাই আছোঁ। যদি আপোনালোকৰ ওচৰত মানে এটা বেছি ৱেইট নাই তেনেহ'লে এটা ৱেইট থকা বস্তু হাতত লৈ বা এখন ৱেইট থকা প্লেট লৈ আপোনালোকে কৰিব পাৰিব। কেনেকৈ কৰিব লাগে দেখাই আছোঁ মই। এইখন মই 15 কেজি প্লেট লৈছোঁ। তো অকণমান এনেকৈ বহাৰ নিচিনা পষ্ট কৰি চিষ্টেম লৈ এনেকৈ কৰিব পাৰিব। এনেকৈ 3টা ছেট কৰিব। প্ৰথমতে 8টা, তাৰপিছত 10টা, তাৰপিছত 12টা। মাজে মাজে অলপ ৰেষ্ট ল'ব আৰু মাৰিলে অকণমান হাতেৰে ৰৈ মাৰিব লাহে লাহে। তো তেনেকৈ মাৰিলে আপোনালোকৰ ভাল ৰিজাল্ট আহিব। পেক বুলি বুজি পাইছেনে? পেক বুলি কওঁতে আমাৰ এই ছাইডটো যে আহে এটা ভি শ্বেপ আহে, তো এইটো পেক বুলি কয় এইটো। তো সেইটো ভালদৰে আহিব। তো তেনেদৰে কৰিব, ৰিজাল্ট পাব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।